আহক আজি বনাও অমিতাৰ খাৰ। এইফালে অমিতাখিনি কাটি লৈছো আৰু ইয়াতে লৈছো এয়া আদা নহৰু জলকীয়া আৰু এয়া আদা পাত আৰু এইফালে লৈছো এয়া কল খাৰ। এতিয়া প্ৰথমতে কেৰাহীখন পাতি লৈছো। গৰম হ'ল, এতিয়া তেল দি লৈছো। আদা নহৰু খুন্দাখিনি লগতে দিছো কেঁচা জলকীয়া। আদা নহৰুখিনি ৰঙচুৱাকৈ ভাজি মই ইয়াতে অমিতাখিনি দি দিছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ নিমখ। এতিয়া এই কলখাৰখিনি তাতে মই দি দিম। একেবাৰে সহজ আৰু খাবলৈও খুব সোৱাদ লগা এখন তৰকাৰীয়ে হৈছে খাৰ তৰকাৰী, অমিতাৰ খাৰ তৰকাৰী। খাবলৈ খুব সোৱাদ লগা হয়, বেলেগ একো মা মছলা ইয়াত প্ৰয়োজন নাই। দেখি খাৰৰ যিহেতু নিজস্ব এটা কালাৰ আছে, গতিকে ইয়াত মই হালধি ব্যৱহাৰ নকৰোঁ। খাৰ থোৱা বাতিটোতে মই এবাতি পানী ইয়াত দি দিছোঁ আৰু বেছি পানী ইয়াত ব্যৱহাৰ নকৰোঁ। ভিজিবৰ কাৰণে অকল পানী এবাতি দি দিছোঁ সৰু বাতিটোৱে। দেখিছেনে কিমান ধুনীয়াকৈ ৰং উঠিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াতে মই ঢাকনখন মাৰি থৈ দিম। এতিয়া চাওকচোন কিমান ধুনীয়াকৈ খাৰ তৰকাৰীখন উতলি আছে। একেবাৰে পটককৈ হোৱা তৰকাৰীখনেই হৈছে খাৰ তৰকাৰী। এয়া সিজিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া আৰু অকণমান সময় ঢাকনটো মাৰি থৈ দিম। এতিয়া আমি এয়া খাৰ তৰকাৰী হ'লে আৰু দেখিছেনে কিমান ধুনীয়াকৈ সিজিছে। ধুনীয়াকৈ অমিতাখিনি গুলগুলীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে মই চিঙি থোৱা আদা পাত দুখন দি দিম। আদা পাত দুখিলাটো দি দিছোঁ কি কাৰণে জানেনে, তেতিয়া গোন্ধটো খুব ধুনীয়া হয় খাৰ তৰকাৰী। আদা পাত এনেকৈ ব্যৱহাৰ কৰিলে। আৰু এয়া চাওক ইমান ধুনীয়াকৈ সিজিছে। ইয়াত দেখিছেনে খাৰত যিহেতু হালধি দিয়া নাই, খাৰৰ নিজস্ব ৰংটোৱে কিমান ধুনীয়া লাগিছে তৰকাৰীখন। আৰু দেখিবলৈও খুব ধুনীয়া লাগিছে, খাবলৈও খুব হেল্ডি হয়। মাহেকে প্ৰত্যেকে আমি খাৰ তৰকাৰী খাবই লাগে, পেট চাফা হয়। দেখিছে নহয়। আৰু এতিয়া এইখিনি নমাই লওঁ। এতিয়া এয়া দেখিলে নহয়, এইখিনি নমাই ল'লোঁ। এতিয়া মই ভাত বাঢ়ি লওঁ। আৰু এইফালে উতলি আছে দাইল। এইফালে মই ভাত বাঢ়ি ল'লোঁ আৰু এয়া হৈছে আলু ভাত কেৰেলা দিয়া বইল দাইল, সেয়াও লৈ লৈছোঁ। আৰু এয়া হৈছে আমাৰ খাৰ তৰকাৰী, এয়াও বাঢ়ি ল'ম। আমাৰ খাৰ তৰকাৰী লৈ ল'লোঁ। দেখিছেনে এয়া আজি আমাৰ সাজ। কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব।